দুৰ্ভাগ্যজনক। আমি কৈছোঁ যে চৰকাৰকেইখন ৰাজ্য চৰকাৰ হওক কেন্দ্ৰীয় চৰকাৰ তেওঁলোকে নিয়ম অনুসৰি কাম কৰা নাই। নিয়ম অনুসৰি যিখিনি আমাৰ সাংবিধানিক পদমৰ্যাদা থকা অনুষ্ঠান আছে তেওঁলোকে নিজা স্বতন্ত্ৰভাৱে কাম কৰিবলৈ পাব লাগে। এই কামবিলাক কৰা নাই কাৰণে আমি ৰাজ্যপাল মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আইন ভংগ হৈছে এই কথাটো শুনিবলৈ চৰকাৰখনৰ কোনো ধৰণৰ ইচ্ছা নাই, সদিচ্ছা নাই। আৰু তেওঁলোকে কন্দুৱা গেছ প্ৰয়োগ কৰিছে, লাঠিচাৰ্জ কৰিছে, হতাহতি কৰিছে, 2-4জন নেতাক এৰেষ্ট কৰিছে। এইবিলাক কৰি পেলাই তেওঁলোকে আমাৰ যি সাংবিধানিক গণতান্ত্ৰিক অধিকাৰ এইখিনি খৰ্ব কৰিছে। এনেকুৱা কৰাটো একেবাৰে উচিত নহয়, এয়া দুৰ্ভাগ্যজনক। কাৰোবাৰ পৰা লৈ ল'বা ভাই। আমাৰ 2-4জন হৈছে, মই দেখিছোঁ তেওঁলোকে গৈ আছে চিকিৎসাৰ কাৰণে, প্ৰাথমিক চিকিৎসাৰ কাৰণে। ইয়াত কিন্তু পুলিচৰ কোনো চিকিৎসা এনেকুৱা এটা ঘটনা হ'লে যে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে, এজন চিকিৎসক ৰাখিব লাগে, এখন এম্বুলেঞ্চ ৰাখিব লাগে, এইখিনি ব্যৱস্থাও কৰা নাই। তেওঁলোকে একেবাৰে দায়বদ্ধতা নোহোৱাকৈ কাম কৰিছে। সভাপতিক টনাজোৰা কৰা দেখিছোঁ আমি। কৰিছে, ময়ো অলপ টনাজোৰা হৈছিলে। মই আৰু মোৰ গাটো বৰ বেছি ভাল হৈ থকা নাই, মই আঁতৰি দিছোঁ অকণমান। আৰু কাৰোবাক তেওঁলোকে হতাহতি কৰি গ্ৰেপ্তাৰ কৰিছে, কাৰোবাক এৰি দিছে। এয়া জখম দেখাইছে কোনোবাই। হয়, We are fighting against Modi Adani corruption. We are fighting against smart meter. We are fighting to restore permanent peace in Manipur. Until and unless government will listen to our voice, this fight will continue.